মোর নাম আশরাফুল রহমান মণ্ডল, পিতা লালচান মণ্ডল, আমার বাড়ি বাগমারা, গাঁও বাগমারা। আৰু আমি এইবেলি যেটো আমাৰ নতুন বছৰৰ শুভেচ্ছা ভৰাই পাৰি গাঁও পঞ্চায়তৰ সকলোকে ৰাইজক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। যিয়ে নহওক মানে আজি আপোনাৰ বাসগৃহত এক মানে AIDFৰ এক জনসভা দেখা গৈছে নিৰ্বাচনৰ আগতে, মানে হাজাৰ হাজাৰ লোক সমাগম হৈছে, এইটো কেনেকৈ সম্ভৱ হ'ল? আজি আপোনালোকে দেখা পাইছে যে আশৰাফুলৰ কেনেকুৱা জনভাৱ, কেনেকুৱা প্ৰতিনিধি, কেনেকুৱা ৰাইজৰ উৎসাহ, সেইটো আপোনালোকে সাংবাদিক বন্ধুসকলেই গম পাইছে যে আজি অনুভৱ যে আপুনি টিকিট পাবনে নাই, মানে সেইটো কি ক'ব? মোক ৰাইজে যদি সহযোগিতা কৰে তেনেহ'লে ইনশাল্লাহ মই টিকিট পাম। এইটো হাইকমাণ্ডাৰো মই চাইছে, ভিডিঅ' চাইছে, আৰু ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট MLA নিজেও ইয়াতে আহিছিল। আমাৰ ৰাইজে যেতিয়া এনেকুৱা উৎসাহ আছে, তে ৰাইজে অলৰেডি গম পাইছে যে সিহঁতে টিকিট পাব। MLA জানে যে সিহঁতকেই টিকিট দিব। যিয়ে নহওক মানে আপুনি কি মানে বৰাইবাৰী গাঁৱৰ মানে অলিয়ে গলিয়ে কি আপুনি মানে প্ৰচাৰ চলাইছে নেকি সঁচাকৈ? আমি আপোনালোকে জানামতে আমি সকলোৱে গাঁৱে বুৱে বাৰী বাৰী দূৰ আমি প্ৰচাৰ চলাই আছোঁ। আমাৰ ৰাইজেও চলাই আছে। প্ৰথমে আমি ৰাইজকে অনুৰোধ কৰোঁ যে আমাৰ লগত সহায় সহযোগিতা কৰক, আৰু আমি সকলো ৰাইজৰ দোৱা আশীৰ্বাদ নি আজি মই এই মিটিংখন আৰম্ভ কৰিছিলোঁ। আপোনালোকে চাইছে ইয়াত কমচে কম 2000 মানুহ গোট খাইছে। আমাৰ কাউন্সিলৰ কেণ্ডিডেটৰ আহ্বানত তেখেতৰ ঘৰত আজি দোৱাৰ কাৰণে চবকে মাতিছিলে, আৰু ইয়াত উপস্থিতিয়ে গম পোৱা গ'ল কেণ্ডিডেটজন বহুত শক্তিশালী কেণ্ডিডেট। বৰাইবাৰী গাঁও পঞ্চায়তত কাউন্সিলৰ হিচাপে যদি আমি AIDF দলৰ পৰা টিকিট এতিয়াও সিদ্ধান্ত হোৱা নাই, 90% ধৰি লওক তেখেতে টিকিট পাব বুলি মোৰ অনুমান। তেখেতে আৰু জিকাটো খাটাং তেনেকুৱা আজি এই উপস্থিতিয়ে গম পোৱা গৈছে। মহিলা, সৰু সৰু ল'ৰা ছোৱালী, ডাঙৰ জ্যেষ্ঠ বুঢ়া চব মানুহ ইয়াত ইমান এটা ডাঙৰ গেডাৰিং হৈছে। ইয়াত এই গেডাৰিঙে এইটোৱে উপলব্ধি কৰিব পাৰিছে যে এই মানুহখিনি AIDFৰ প্ৰয়োজন আছে। আগন্তুক দিনত AIDF আকৌ যিখিনি আমাৰ লোকসভা নিৰ্বাচনত বিপৰ্যয় হৈছিলে এইবিলাক অঞ্চলৰ পৰা, এইখিনি আকৌ নিজে নিজে মানুহখিনি ঘূৰি AIDFৰ লগত ধাবিত হৈছে। তেন্তে নিশ্চয়কৈ মানে ইয়াৰ দ্বাৰা বুজা যায় যে মানে যোৱা লোকসভা নিৰ্বাচনত মৌলানা বদৰুদ্দিন আজমলক যেনেকৈ মানুহে পৰাজিত কৰিছিল, সঁচাকৈ ৰাইজে বুজি পাইছে নেকি যে মানে আকৌ AIDFক আকোৱালি ল'ব লাগে? উপলব্ধি কৰিছে মানে ইমান কম সময়ৰ ভিতৰত 10 লাখ ভোটত জিকা মানুহজনৰ যে বিপৰ্যয় হ'ব কোনেও ভবা নাছিল। এতিয়া আপোনালোকে ধুপুৰীৰ চুকে কোনে শুনিব যে এইজন MPক আমি কিয় ভোট দিলোঁ। অনুশোচনা আহি আছে, আৰু আজমল চাহাবৰ কথা প্ৰতিটো মুহূৰ্তত অনুভৱ কৰি আছে। আজমল চাহাবৰ প্ৰয়োজন আছে, আৰু আগন্তুক দিনত আজমল চাহাব আহি আছে। আজিৰ দিনত যদি মানে এই লোকসভা নিৰ্বাচনটো থাকিলে হয়, তেন্তে মানে ৰখিবলৈ আৰু মানে আজমলৰ মাজত কি পাৰ্থক্য দেখা গ'লে হয়? নিশ্চয়কৈ এইটো ৰিজাল্ট আকৌ উল্টা হৈ যাব, হয় নেকি? আৰু নতুনকৈ আজি আপুনি যেনেকৈ কৈছে যদি তেনেকুৱা পৰিস্থিতি আহে, নিশ্চয় ৰিজাল্টটো উল্টা হ'ব। আৰু যিয়ে নহওক মানে বৰাইবাৰী গাঁও পঞ্চায়ত মানে আশাফুলৰ যি নিৰ্বাচনী মানে কুচকাৱাজৰ প্ৰচাৰ চলাইছে, তেওঁ আশাবাদী প্ৰাৰ্থী। ইয়াত কিন্তু এখন মানে ভাল এটা লক্ষণ দেখা গৈছে। আপোনাৰ যিটো মানে গৌৰীপুৰ সমষ্টি মানে যি এৰিয়া, গোটেইখিনিত মানে এনেকুৱা এটা প্ৰভাৱ পৰিছে নেকি? নিশ্চয়কৈ আমি য'তে গৈছোঁ আমি মানুহ পাই আছোঁ, আৰু মানুহখিনি আগ্ৰহেৰে আমাৰ পঞ্চায়ত নিৰ্বাচনত চামিল হৈ কিনে আগন্তুক পঞ্চায়ত দখল কৰাৰ কাৰণে, ধুবুৰী জিলা পৰিষদ দখল কৰাৰ কাৰণে আমাৰ AIDFৰ কৰ্মীবৃন্দ ৰাতি দিনে এক কৰি কাম কৰি আছে, আৰু আমি সফলতা লাভ কৰিম আৰু পঞ্চায়ত দখল কৰিম।